আক্ৰমণাত্মক ক্ৰিকেটৰ নতুন যুগ 2024 চনতকৈও অধিক বিপদজনক 2026ৰ টিম ইণ্ডিয়া ৰোহিত বিৰাটৰ অবিহনেও বিশ্বকাপ জয়ৰ সপোন টি20 বিশ্বকাপত বিশ্বক চমক দিবলৈ সাজু সূৰ্যৰ বাহিনী ভাৰতীয় ক্ৰিকেট দলে 2026 চনৰ টি20 বিশ্বকাপৰ আয়োজক হিচাপে এক নতুন আত্মবিশ্বাস আৰু আক্ৰমণাত্মক মানসিকতা লৈ খেলপথাৰত নামিবলৈ সাজু হৈছে 19 মাহ পূৰ্বে কেৰিবিয়ানত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে যি বিজয়ৰ ধাৰা আৰম্ভ কৰিছিল বৰ্তমানৰ সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বাধীন দলটোৱে সেই ধাৰাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে প্ৰাক্তন উইকেট কিপাৰ তথা ক্ৰিকেটৰ ভাষ্যকাৰ দীপ দাসগুপ্তৰ মতে বৰ্তমানৰ দলটো 2024 চনৰ বিশ্বকাপ বিজয়ী দলতকৈও কেইবাগুণ আগবঢ়া ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পাছত ভাৰতীয় দলটোৱে দ্ৰুতগতিত নিজকে সলনি কৰিবলৈ সক্ষম হৈছে য'ত 2024 চনৰ বিজয়ী দলৰ 8জন সদস্য বৰ্তমানৰ দলটোত আছে বাৰ্বাডোছৰ ফাইনেলৰ পৰা এতিয়ালৈকে ভাৰতীয় দলত অভিষেক শৰ্মা আৰু বৰুণ চক্ৰৱৰ্তীৰ দৰে খেলুৱৈৰ অন্তৰ্ভুক্তি ঘটিছে যিসকলে বৰ্তমানৰ ICCৰ ৰেংকিঙত ক্ৰমে বেটিং আৰু বলিঙৰ শীৰ্ষস্থান দখল কৰি আছে আনহাতে তিলক বাৰ্মাই যোৱা বছৰ এছিয়া কাপত দেখুওৱা দৰ্শনীৰ প্ৰদৰ্শনৰ জৰিয়তে দলত নিজৰ স্থান মজবুত কৰিছে জগপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙৰ নেতৃত্বত আক্ৰমণ শক্তিশালী হোৱাৰ লগতে হৰ্ষিত ৰাণায়ো অলৰাউণ্ডাৰ হিচাপে দললৈ বৰঙণি আগবঢ়াইছে পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে 2023 চনৰ অক্টোবৰৰ পৰা ভাৰতে সৰ্বাধিক 20 বাৰ 200ৰ অধিক স্ক'ৰ সংগ্ৰহ কৰি এক নতুন অভিলেখ গঢ়িছে দলটোৰ 6 মৰাৰ হাৰো বিশ্বৰ যিকোনো দলতকৈও বেছি য'ত প্ৰতি 10.99টা বলত 6 মৰা হয় এই বিধ্বংসী বেটিং শৈলীৰ মূলতে আছে অভিষেক শৰ্মা যাৰ 194.74 ষ্ট্ৰাইক ৰেটে ভাৰতৰ পাৱাৰ প্লে বেটিঙৰ সংখ্যাই সলনি কৰি পেলাইছে ইফালে ঈশান কিষাণে সংৰক্ষিত উইকেট কিপাৰ হিচাপে নিৰ্বাচিত হ'লেও নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁৰ শেহতীয়া অনবদ্য প্ৰদৰ্শনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে হ'বলগীয়া প্ৰথম মেচত তেওঁৰ স্থান প্ৰায় নিশ্চিত কৰিছে অৱশ্যে বিশ্বকাপৰ দৰে দীঘলীয়া প্ৰতিযোগিতাত কেৱল পাৱাৰ হিটিঙেই যথেষ্ট নহ'বও পাৰে বুলি সতৰ্ক কৰি দিছে বিশেষজ্ঞসকলে দীপ দাসগুপ্তৰ মতে টুৰ্ণামেণ্টৰ পৰৱৰ্তী পৰ্যায়ত পিটছসমূহৰ ধীৰ গতিৰ হ'লে বিৰাট কোহলীৰ দৰে ইনিংছ ধৰি ৰখা খেলুৱৈৰ অভাৱ অনুভৱ হ'ব পাৰে তেওঁ উল্লেখ কৰে যে তিলক বাৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ওপৰত পৰিস্থিতি সাপেক্ষে নিজৰ খেল সলনি কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব থাকিব বাওঁহতীয়া বেটাৰৰ আধিপত্য থকা টপ অৰ্ডাৰত সঠিক ভাৰসাম্য ৰক্ষা কৰা আৰু কঠিন পিটছত পাৱাৰ হিটাৰসকলক নিয়ন্ত্ৰণ কৰাটোৱেই এতিয়া ভাৰতৰ বাবে মূল পৰীক্ষা হ'ব স্পৰ্টছ ডেস্ক ৰিপৰ্ট নতুন সময়